ইতিমধ্যে আপোনালোকে গম পাইছে আজি আমাৰ অতিথি কোন বড়োভূমিৰ ৰাজনৈতিক আৰু অৰাজনৈতিক প্ৰেক্ষাপটটো আজিৰ তাৰিখত বৰ আকৰ্ষণীয় হৈ পৰিছে বিটিআৰ নিৰ্বাচন সমাগত তাত শক্তি বৃদ্ধিৰ বাবে সকলো পক্ষই কুচকাৱাজ অব্যাহত ৰাখিছে ইতিমধ্যে মই পুনৰ পৰা কৈছোৱেই যে অতিথিজন আপোনালোকে গমেই পাইছে কিন্তু তাৰ মাজতেই এই গোটেই প্ৰেক্ষাপটটোত তেখেতৰ ভূমিকা এপছুৰ গুৰুত্ব এই গোটেই বস্তুখিনি বৰ প্ৰাসংগিক হৈ পৰিছে আৰু সেইবাবেই আজি আমাৰ অতিথি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো বৰডঙৰী আপোনাক মই স্বাগতম জনাইছোঁ বহুদিনৰ মূৰত আমাৰ সময় মিলিল প্ৰথমতে মই ৰাজনৈতিক বা অন্যান্য কথাবিলাকলৈ যোৱাৰ আগতে আপোনাক মই শুভেচ্ছা জনাইছোঁ এই কাৰণে যে অসমৰ সকলো ছাত্ৰ সংগঠন অৰাজনৈতিক জাতীয় সংগঠনে এটা বস্তু এপছুৰ পৰা শিকা উচিত এপছুৰ অধিৱেশনৰ যিটো নিয়মানুৱৰ্তিতা আৰু তাৰ যিটো চিনচিৰিটি সেইটো আপোনালোকে কেনেকৈ বিল্ড আপ কৰিছে মই নাজানো বা আগৰ পৰা দেখিও আহিছোঁ ইমান আকৰ্ষণীয় ইমান নিয়মানুৱৰ্তী আৰু ইমান সময়ক গুৰুত্ব দি কৰা যায় তাৰ বাবে নেতা হিচাপে আপুনি ধন্যবাদৰ পাত্ৰ আৰু এপছুৰ প্ৰথমতেই যিহেতু আমি বিভিন্ন ধৰণৰ কথা পাতিম ৰাজনৈতিক আৰু মই আপোনাৰ পৰা অনুমতিও লৈছোঁ যাতে প্ৰশ্নকেইটা মই সুধিব পাৰোঁ আপোনাক কিন্তু এই এপছুৰ যিটো আপোনাৰ কেৰিজমা এইটোৰ আঁৰৰ শক্তিটো কি আপোনাৰ ভলণ্টিয়াৰৰ পৰা আৰম্ভ কৰি আপোনাৰ গোটেই কামখিনি ইমান সুন্দৰভাৱে হৈ যায় আৰু ইমান সুন্দৰভাৱে এপছুৰ কৰ্মীসকলে নিজক তাত উৎসৰ্গা কৰে বিশেষকৈ সময়ানুৱৰ্তিতা আৰু নিয়মানুৱৰ্তিতা এইটো কেনেকৈ সম্ভৱ হৈছে নিখিল বড়ো ছাত্ৰ সন্থা যদি জন্মলগ্নৰ পৰা আপুনি যদি চোৱা যায় 1967 15 ফেব্ৰুৱাৰীৰ পৰা যি সময়ত জন্ম লাভ কৰিছিল তাৰপিছতে এটা চিষ্টেমেটিক আৰু এটা বাস্তৱমুখী এটা চিন্তাৰে নিখিল বড়ো ছাত্ৰ সন্থা আগবাঢ়িছে আৰু মই 2 মিনিটত এটা কিছু কথা ক'ব বিচাৰিছোঁ যে 1967 সেই সময়ত এপছু জন্ম হৈছিল তাৰপিছত পিটিচিও জন্ম হৈছিল আৰু প্ৰথম অৱস্থাত পিটিচিক সহায় কৰিছিল ইয়াৰ পিছত উদয়াচলত আন্দোলনত আহিছিল জন্মলগ্নৰ পৰাই এটা সংগ্ৰামৰ যোগেদি সহায় সহযোগিতা কৰিছে ইয়াৰ পিছত যদি আপুনি চোৱা যায় যে 1974-75 যোনটো স্ক্ৰিপ্ট মুভমেণ্ট ৰোমান স্ক্ৰিপ্ট আন্দোলন সেই আন্দোলনত বড়ো সাহিত্য সভাক সহায় কৰিছে তো জন্মলগ্নৰ পৰা যিহেতু সংগ্ৰামৰ মাজেদি সেই সংগঠনে আগবাঢ়িব লগা হৈছিল আৰু আহি অসম আন্দোলন হ'ল বড়ো আন্দোলন হ'ল তো দীঘলীয়া এই পৰিক্ৰমাত আমাৰ যি সংবিধান আমাৰ সংগঠনৰ এটা নিয়ম আৰু এটা ডিচিপ্লিন আজি তাৰিখত আমি আটাইতকৈ প্ৰাধান্য দিওঁ যে আমাৰ ডিচিপ্লিনটো যে আমি পাংচুৱেলিটি কিমান মেইনটেইন কৰিব পাৰিম ডিচিপ্লিন শৃংখলাবদ্ধভাৱে আমি কেনেকৈ আমাৰ ভলণ্টিয়াৰ আমাৰ যিখিনি স্বেচ্ছাসেৱক আছে তেওঁলোকে সকলো কথা আমি ব্যাখ্যা কৰা হয় আৰু মই যদিও কেন্দ্ৰীয় কমিটিৰ সভাপতি মই নিজে মনিটৰ কৰোঁ যে এটা সৰুৱে হওক বা ডাঙৰে হওক এটা সভা বা এটা কমিটি মানে অধিৱেশন হ'বলৈ গৈ আছে তাত কেনেকৈ শৃংখলাবদ্ধভাৱে আমি লৈ যাব পাৰোঁ ৰাইজে যাতে কষ্ট নাপায় অতিথিয়ে যাতে কষ্ট নাপায় আৰু সকলো বস্তু ছিষ্টেমত এতিয়া আৱৰি মানে ৰৈছে তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিটো যি কাৰ্যসূচী হয় সদায় আমি আমাৰ যি আঞ্চলিক জিলা বা আমাৰ কেন্দ্ৰীয় কমিটি বা ইউনিট কমিটিৰ যিমান আমাৰ কৰ্মী আছে যিমান আমাৰ বিষয়ববীয়া আছে তেওঁলোকক আমি বুজোৱা যায় যে কোনো কাৰণত যাতে কোনো ত্ৰুটি বা বিসংগতি ৰৈ নাযায় প্ৰতিটো কাম আমি নিয়াৰিকৈ কৰিব লাগে আৰু এটা ডিভোশ্যন এটা ডিটাৰমিনেশ্যন আৰু এটা ডেডিকেশ্যনত কৰিব লাগে ডিচিপ্লিন অৰ্ডাৰ কেতিয়াও আমি ভংগ কৰিব নালাগে আৰু আমি যদি ডিচিপ্লিনত থাকোঁ আমি নৱপ্ৰজন্মক আহি পেলাই আমি এপছুৰ থাকি জাতি সেৱা জাতি নিৰ্মাণ জাতি সত্তা জাতীয়তাবাদৰ যোগেদি বড়ো জাতিক আগুৱাই নিব পাৰিম উপেন ব্ৰহ্মৰ যোনটো ফিলচফি যোনটো প্ৰিন্সিপল আছে লিভ এণ্ড লেট লিভ বা জাতিটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁৰ যিটো সপোন সেই সপোনটো বাস্তৱমুখী যদি আমি ৰূপায়ণ কৰিব লাগে এটা ডিচিপ্লিনত আমি সদায় থাকিব লাগিব আৰু এই ডিচিপ্লিন ভংগ হোৱা মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ যি এটা ছিষ্টেমত আহিছে সেই ছিষ্টেমটো আমি ভংগ কৰা হ'ব সেইটোৱে আমাৰ মূল মন্ত্ৰ আৰু সেইখিনি সকলোৱে উপলব্ধি কৰে সেইটো এটা প্ৰেক্টিকেল কথা যিসকল সদস্য আছে খুব ভাল কথা ইয়াত সকলোৱে আমাক প্ৰশংসা কৰে আপোনালোকৰ সময়মতে হয় ডিচিপ্লিন কিন্তু আমি কেতিয়াও নিজে প্ৰশংসা কৰি নলওঁ যে আমি
এইটো অৰ্ডাৰত আছে বুলি মানুহে গৈ পেলাই প্ৰশংসা কৰে কিন্তু আমি যেটো সঁচা যেটো দেখিছো এতিয়া বাৰু সেই ডিসিপ্লিন পাঞ্চুৱেলিটি সেইখিনি কথা বুজিলো কিন্তু এইটো কথা আপুনি মোক কওক এই যেটো শক্তি এপছুৰ যেটো শক্তি কথাটো হ'ল আমি বিভিন্ন সময়ত বাতৰি পৰিবেশন কৰিছো যে মই যদি অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা কওঁ ক্লজ 6 যে এখন কমিটি কেন্দ্ৰীয় গৃহ বিভাগে গঠন কৰি দিলে কমিটিয়ে প্ৰতিবেদন দাখিল কৰিলে মই তাৰ ৰেফাৰেন্সত কৈছো এই কথাটো প্ৰতিবেদনখন সাবমিট কৰাৰ পিছতো গৃহ বিভাগৰ লবলৈ সময় নহল বা ইয়াতে থাকিলে বা যিখিনি তেনেকুৱা এটা অৱস্থা আছে আসু বা অন্যান্য সেইখিনি অৱস্থা তেনেকুৱা ধৰণৰ পৰিৱেশ কিন্তু সমান্তৰালভাৱে যদি আমি আপসু চাওঁ যে কি ইমান কেনেকৈ শক্তিশালী আপসু যে যাৰ বাৰ্ষিক অধিৱেশনলৈ দেশৰ 2 নম্বৰ শক্তিবন্ত মানুহজন গুচি আহিব লগা হ'ল ইয়ালে এক অহাই নহয় তেখেতৰ সন্মুখত এপছুৱে বিটিআৰ ৰেকৰ্ডৰ কি হ'ল কি নহ'ল আৰু কি হ'বলৈ বাকী আছে আৰু কেনেকৈ হ'ব তাৰ ডেমনষ্ট্ৰেচন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী শুনিবলৈ বাধ্য হ'ল সাক্ষী অসমৰ মুখ্যমন্ত্ৰী বিটিআৰ প্ৰধান এই শক্তিটো কি এইটো ৰাইজৰ শক্তি নিখিল বড়ো ছাত্ৰ সন্থা আমি সদায় এই কথাটো স্পষ্ট আকাৰে আমি সদায় মনত এটা সংকল্প লৈ আমি আগবাঢ়ো যে বড়ো ৰাইজ আৰু আমাৰ জাতীয় সত্তা জাতীয়তাবাদী যি এটা চেতনাৰ চিন্তা আৰু উপেন ব্ৰহ্মৰ যোনটো আদৰ্শ আৰু তেখেতে মাত্ৰ 4টা বছৰত সভাপতিত্বৰ দায়িত্ব লৈছিল 1986 পৰা 1991 মেত তেওঁ ঢুকাল তো এই 4টা বছৰত গোটেই বিশ্বত থকা অসমত থকা এই পবিত্ৰ মানে অসম ভূমিত থকা বা আমাৰ ভাৰতত থকা সকলোকে জগাই তুলিছিল যে আমি জাতীয়তাবাদৰ চেতনাৰে নিজৰ জাতিক আমি আমাৰ ভাষা কলা সংস্কৃতি আমাৰ যিখিনি স্বকীয় ৰীতি নীতি আছে আমাৰ শিক্ষা আমাৰ অৰ্থনীতি আমি আগুৱাই যাব লাগিব তো এই এটা যি শ্লোগান আছিল তাৰ মানে বডোজ অফ দ্য ৱৰ্ল্ড ইউনাইট ইউনিটি থ্ৰু ষ্ট্ৰাগল তো একত্ৰিতভাৱে আমি আগুৱাই যাব লাগিব নহ'লেতো আমি খিচিৰো হৈ আছিলোঁ ভাষা আমাৰ ক'ৰ পৰা ক'ত কি অৱস্থাত আছিল আজি 8 শিডিউলত পালেগৈ আৰু আমাৰ মাধ্যমৰ অৱস্থা অতিকে বেয়া আছিল এতিয়া ক্লাছ 10 পৰা ক্লাছ 12 বড়ো মাধ্যম পালেগৈ তো উপেন ব্ৰহ্মৰ এই আদৰ্শটো সদায় আমি এটা সংকল্প আমাৰ মনত আমি স্থিৰ কৰি লওঁ যে আৰু ইয়াৰ বাবে আজি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 15 নৱেম্বৰত নতুন দিল্লীত যেতিয়া বদলেন মহোৎসৱ আমি অনুষ্ঠিত কৰিছিলোঁ প্ৰথমবাৰৰ কাৰণে তো প্ৰথমে ময়ে ভাবিছিলোঁ সেইটো মই গৌৰৱত মই ক'ব বিচৰা নাই ইয়াৰ পিছত মই বড়ো সাহিত্য সভাৰ লগত মই অনলাইন মিটিং কৰিছোঁ গান্ধী হিন্দুস্তানী সাহিত্য সভা হাৰিমু আপাৰ সকলোকে লৈ আগবাঢ়িব লাগে নহ'লে এপছু সকলো কৰিব পাৰিলে হয় কিন্তু আমি ভাবিলোঁ যে জাতি নিৰ্মাণৰ কাৰণে গ্ৰেটাৰ ইণ্টাৰেষ্টত আমি আগবাঢ়িব লাগে তো 2 মাহৰ আগত বদলেন মহোৎসৱ পাতাৰ কথাটো মই ভাবিছোঁ সংগঠনৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকো মই মোৰ কথা মনৰ কথা মই ব্যাখ্যা কৰিছোঁ তাৰপিছত আগবাঢ়িল আৰু আহি 1 মাহ ভিতৰত প্ৰধানমন্ত্ৰীৰ কনচেণ্ট আমি পালোঁ শেষ মুহূৰ্তলৈকে কিছুমান প্ৰধানমন্ত্ৰী কাৰ্যসূচীৰ অলপ সালসলনি হৈছিল কিন্তু প্ৰধানমন্ত্ৰী আহিলে এইটো মোৰ ভাগ্যত আছিল বড়ো জাতিৰ ভাগ্যত আছিল যে জাতীয় সংগঠনৰ দিল্লী নিচিনা এটা মানে জাগাত ৰাজধানীত তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ল আৰু তেওঁ দিল্লীবাসীক কিছু শিক্ষাও দি থৈ গ'ল বদলেন শান্তি যি মডেল আৰু বড়ো শান্তি চুক্তি যি 40 বা 60টা দশক যি এটা মানে হিংসা জৰ্জৰ এটা সংঘাতপূৰ্ণ পৰিৱেশ আছিল এইটো এতিয়া শান্তিৰ এটা বাতাবৰণ যি আহিল দেশবাসী সি জনালে পিছদিনাখন মানে হিন্দুস্তান টাইমছৰ যি এটা কনক্লেভ আছিল তাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে যি এটা পৰিৱেশ আৰু যি এটা মহোৎসৱ পাতিছে দিল্লীবাসীয়ে জানক দেশবাসীয়ে জানক দ্বিতীয় কথাটো হ'ল যে 15 মাৰ্চ 16 মাৰ্চ 2025 এই 4-5টা দিনৰ আগত দেশৰ গৃহমন্ত্ৰী মানে প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী হয় তেওঁ বিশ্বৰ শক্তিশালী প্ৰধানমন্ত্ৰী তো আৰু দেশৰ গৃহমন্ত্ৰী যিজনে দেশখন ইণ্টাৰনেল এক্সটাৰ্নেল সকলোৰ পৰা চলাই আছে তেখেতক আমি পাবলৈ সক্ষম হ'লোঁ আমাৰ কথা আমি কৈছোঁ তেখেতে শুনিছে আৰু তেখেতৰ ওচৰত আমি আমাৰ সমস্যাবিলাকক উৎসৰ্গা কৰি দিছোঁ যে আপুনি আমাৰ সমস্যা সমাধান কৰক
আৰু তেখেতক সন্মান আৰু ধন্যবাদ জনাবৰ কাৰণে আমি মাতিছিলোঁ যে শান্তি চুক্তি সম্পাদিত হোৱাৰ পিছত বড়ো ভূমিত আৰু বড়ো শান্তি চুক্তি লৈ পেলাই অসমত আদিবাসী সান্তাল ডিমাচা কাৰ্বি আলফা ত্ৰিপুৰাৰ মানে NLFT ATTF শান্তি চুক্তি তেওঁলোকেও আঁকোৱালি লৈছে তো এই মডেলটো যিহেতু বাস্তৱত ৰূপায়িত হ'ল শান্তি ঘূৰি আহিল কোনো বড়ো অনাবড়োৰ এতিয়া পৰিৱেশ নাই কোনো গুলি বাৰুদৰ এতিয়া আৰ্মছ ফৰ্চেছ স্পেচিয়েল পাৱাৰ নাই তো এই গোটেই যি পৰিৱেশ পৰিস্থিতি তো গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিতি অকল বড়োসকল নহয় অকল এপছু নহয় বড়োলেণ্ডৰ লগতে এই অঞ্চলটোলৈ আৰু অসমৰ এটা গৌৰৱ এটা আমি ফিল কৰিছোঁ যে তেখেতৰ উপস্থিতিৰ যোগেদি আমি আৰু আগুৱাই যাব পাৰোঁ নেকি সেই কথাটো আৰু আমাৰ তাত কি শক্তি আছে আমি নাজানো শক্তি সদায় ৰাইজৰ ওচৰত আছে ৰাইজে আমাক ভাল পায় আৰু ৰাইজৰ কাৰণে আমি নিজৰ মানে সকলোখিনি আমি ত্যাগ কৰিছোঁ যে ৰাইজৰ সেৱাত আমি আগবাঢ়ি মই নাজানো যে কোনোবা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ ভাৰতবৰ্ষৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ বাৰ্ষিক সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিশেষকৈ ইমান শক্তিশালী মই আকৌ এবাৰ কৈছোঁ দ্বিতীয় শক্তিধৰ মানুহজন দেশৰ আৰু গৈছেন নাই মই নাজানো কিন্তু এপছুৰ অধিৱেশন যে আহিলে সেইটো আপোনালোকে প্ৰমাণ কৰি দিলে এতিয়া কিছু কথা আমি চৰ্চা চলি থকা কথা আৰু চৰ্চিত বিষয়ৰ ওপৰত আমি কথা পাতিবলৈ চেষ্টা কৰিম কথাটো হ'ল যে আপুনি অধিৱেশনৰ আগত এটা কথা উল্লেখ কৰিছিল যে আপোনাৰ এপছু ত্যাগ কৰিবৰ হ'ল হয় আপুনি অকল আমাৰ সংবাদ মাধ্যম বুলি নহয় বিভিন্ন ক্ষেত্ৰত যে আপুনি দীৰ্ঘকালীন আপচু কৰিলে এটা পৰ্যায়ৰ পৰা এটা পৰ্যায় পালেহি এতিয়া কথাটো হ'ল যে দীপেন বড়োৱে এপছু নেৰিলে নে এৰিবলৈ নিদিলে ইয়াত বহুতো বিষয় আছে এইখিনি থুলমূলকৈ ক'ব পাৰি 2005 চনত এটা সময় আহিল যে 2003ত BTC চুক্তি সম্পাদিত হৈছিল চুক্তি সম্পাদিত হোৱাৰ পিছত 2005ত মুছলপুৰত এপছুৰ কেন্দ্ৰীয় অধিৱেশন হৈছিল সেই অধিৱেশনত গুৱাহাটী জিলা কমিটি এপছু আৰু বিশ্ববিদ্যালয় শাখাই একেলগে আমি গৈছোঁ মুছলপুৰত তেতিয়া মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ল 2004 চনত সেই সময়টো সেমেষ্টাৰ নাছিল এনুৱেল চিষ্টেম আছিল পৰীক্ষা কেতিয়াবা এক বছৰত হয় কেতিয়াবা 1.5 বছৰত হয় আপুনি নিশ্চয় জানিব বিশ্ববিদ্যালয়ত যেহেতু আপুনি আছিল তো আমি তেতিয়া এনুৱেল চিষ্টেমত আছিল 2005 চনত যেতিয়া মই মুছলপুৰত ভাগ লওঁ তেতিয়া সকলোৱে ক'লে যে এতিয়া এটা শান্তি চুক্তি হৈ গ'ল BTC চুক্তি এটা সশস্ত্ৰ গোট আছিল তেওঁলোকে মূল খুঁটিলৈ আহিল তো এতিয়া ৰাজনৈতিকভাৱে সামাজিকভাৱে বহুত কৰণীয় কাম আছে আৰু নিখিল বড়ো ছাত্ৰ সন্থা শিক্ষাৰ দিশত যেহেতু আন্দোলন এটা শেষ হ'ল তো আন্দোলন শেষ হোৱাৰ পিছত শিক্ষা দিশত কাম কৰিব লাগে ইয়াৰ কাৰণে বিশ্ববিদ্যালয়ত পঢ়ি অহা মানুহবিলাকক আমি দায়িত্ব দি পেলাই আগুৱাই নিব বিচাৰিছোঁ তো মই তেতিয়া প্ৰথমবাৰৰ কাৰণে শিক্ষা সম্পাদক হিচাপে মোক দায়িত্ব দিলে তাৰ আগতে মই গুৱাহাটী 2005 ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া তেতিয়া তাৰ কাৰ্যকাল শেষ হৈছে ৰংগুৰা নাৰ্জাৰী ডাঙৰীয়া তেওঁ সভাপতি হৈছে আৰু গৌতম মোছাহাৰী সাধাৰণ সম্পাদক হিচাপে জেনেৰেল ছেক্ৰেটাৰী তো তাত মোক শিক্ষা সম্পাদক হিচাপে দায়িত্ব দিলে 2020ত যেতিয়া আকৌ তৃতীয়বাৰৰ কাৰণে বড়ো শান্তি চুক্তি হ'ল NDB 4টা গোট এপছু UBPO প্ৰমোদ বড়ো ডাঙৰীয়া এপছুৰ থাকি পেলাই সেই আন্দোলন গণতান্ত্ৰিকভাৱে তেওঁ নেতৃত্ব দিছিল আৰু বাকী সশস্ত্ৰ গোট যেহেতু তেওঁ চুক্তি স্বাক্ষৰ কৰিলে এতিয়া আহি পৰিল দায়িত্ব যে চুক্তি ৰূপায়ণ কৰিব লাগে তো ৰূপায়ণ কৰিব লাগিলে চৰকাৰত গৈ পেলাই গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট ৰূপায়ণৰ যি এটা মানে ৰাস্তা আছে যি এটা ষ্ট্ৰেটেজি আছে এইটো মেইনটেইন কৰিব লাগিব পালন কৰিব লাগিব তো তেওঁৰ কাৰণে তেওঁ 1 বছৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত চুক্তি যেতিয়া হৈ গ'ল তাৰপিছত ক'লে যে এতিয়া আমি স্পেচিয়েল এটা অধিৱেশন পাতি দায়িত্ব সালসলনি কৰি মই উপসভাপতি যিহেতু আছিলে মোক সভাপতি হিচাপে দায়িত্ব দি পেলাই তেওঁ ৰাজনৈতিক জীৱনলৈ গৈ এতিয়া BTR প্ৰধান হিচাপে কাম কৰি আছে তো এই দীঘলীয়া যেহেতু মই কাম কৰিলোঁ সকলোৰে এটা সময় থাকে মই আগতেও কৈছোঁ এই অধিৱেশনৰ আগত যে মোৰ সময় 20টা বছৰ হ'ল 5টা বছৰ সভাপতি যিখিনি মোৰ কেপাচিটি ক্ষমতা মানে যিখিনি মোৰ এক্সপিৰিয়েঞ্চ আছিল মই সকলোকে মানে উৎসৰ্গা কৰি জাতি সেৱাৰ কাৰণে মই লাগিলোঁ আৰু খুব নিষ্ঠা সহকাৰে কৰিছোঁ যে কিবা নহয় কিবা এটা অলপ এক্সট্ৰা অৰ্ডিনাৰী কাম কৰি আমি যাব পাৰোঁ নেকি তো তাৰ কাৰণে সকলোৰ সময় থাকে নতুন নেতৃত্বক দায়িত্ব দিব লাগে আৰু
ভাল লিডাৰশ্বিপক দায়িত্ব দিব লাগে মই তাৰ কাৰণে অনুমতি বিচাৰিছিল যে প্ৰতিনিধি সভাই মোক এতিয়া বিদায় দিয়ক আৰু নতুন নেতৃত্বৰ দায়িত্ব লওক সেইখিনিয়ে কথা তাৰ পিছত ইমপ্লিমেণ্ট কিয় নহ'ল সেইটো তাৰ পিছত অধিৱেশন হ'ল প্ৰতিনিধি সভা হ'ল আমাৰ আৰু আমাৰ যিখিনি এজেণ্ডাবিলাক আছিল যে শিক্ষাক লৈ যি এজেণ্ডা সমাজ সংস্কৰণ ডাইনী ড্ৰাগছ আদান প্ৰথা ইয়াৰ লগত ওপৰত আৰু এপছুৰ যি সংবিধান তাত 2 বছৰে কাৰ্যকাল আছে 3 বছৰে কৰিব পৰা যায় নেকি ইয়াৰ ওপৰত এজেণ্ডা হিচাপে সেইখিনিও বুজিলোঁ যে আপুনি দায়িত্ব এৰিব বিচাৰিলে দায়িত্ব এৰাটো নহ'লগৈ ইমপ্লিমেণ্টটো এই কথাটো মই দুটা দিশত এনেকুৱা ক'ব বিচাৰোঁ দীপেন বড়ো এপছু এৰিবনে নেৰে মই আপোনাক এটা লাইনত এনেকুৱাকৈ স্পষ্ট কৰিব বিচাৰোঁ যে আমাৰ অধিৱেশন হ'ল প্ৰতিনিধি সভা হ'ল 15 তাৰিখে আমাৰ শেষ অধিৱেশন আছিল অধিৱেশনৰ প্ৰতিনিধি সভা আছিল তো নেক্সট দিনাখন গৃহমন্ত্ৰী ডাঙৰীয়া আহিব 2 লক্ষ লোক ইয়াত উপস্থিত হ'ব যথেষ্ট এৰেঞ্জমেণ্ট ছিকিউৰিটি বিভিন্ন প্ৰসংগ আহি পৰিল সময় প্ৰায় 1 বাজিল ৰাতি মই স্পষ্টকৈ ক'ব বিচাৰোঁ 1 বাজিল তো এনাদা 2-3 ঘণ্টা আমাক লাগিব কিছু ৰিজলিউশ্যন আমি এডপ্ট কৰিব লাগে যোনটো এতিয়া কমিটি আছে এইটো ভংগ কৰিব লাগে নতুন কমিটি গঠন কৰিব লাগে কিছু প্ৰক্ৰিয়া সাংবিধানিকভাৱে তাত আছিল তো ইয়াৰ কাৰণে এটা কথাটো ঠিক যে জিলা কমিটিবিলাকে মোক এৰি দিব বিচৰা নাই প্ৰতিনিধি সভাই মোক এৰি দিব বিচৰা নাই এই কথাটো মোক পোনে পোনে কোনেও ক'ব নোৱাৰে যদিও তেওঁলোকে বিভিন্ন পৰ্যায়ত তেওঁলোকে হেঁচা দিছে যে মানে তেওঁলোকে লং লিভ পৰ্যন্ত দিছে যে মানে পুনৰ থাকিব লাগে সেইটো এটা দিশ হেঁচা আছেই কিন্তু মোৰো হেঁচা আছিল যে মই বিদায় লওঁ তেওঁলোকৰ হেঁচা মোৰ হেঁচা তাত এটা সমাধান ওলাব বুলি মই ব্যাখ্যা কৰিছিলোঁ কিন্তু হেঁচাৰ মাজতে হেংগিং হৈ থাকিল আৰু আমি সিদ্ধান্ত ল'ব লগা হ'ল যে আগন্তুক 1 মাহৰ ভিতৰত বৰ্তমান কাৰ্যকাল মানে যি কমিটি আছে সেই কমিটি ভংগ কৰি নতুন কমিটি আমি গঠন কৰিম ওহো লাইট গুচি গ'ল প্ৰথমে পুৰণি মেচিনটো বন্ধ হৈ যায় তাৰ পিছত মোহৰ কাৰণে কেঁচুৱাটো সাৰ পাই যায় কিন্তু এতিয়া এইটো সমস্যা নহয় পুৰণি গুড নাইটৰ তুলনাত নতুন গুড নাইট এনেকুৱা উন্নত ফৰ্মুলাৰে নিৰ্মাণ কৰা হৈছে যি চলিব বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ 2 ঘণ্টাৰ পিছতো নতুন গুড নাইট লিকুইড LIC पेश करता है जीवन लक्ष्य पाए जीवन बीमा आकर्षक मैच्योरिटी राशि के साथ एवं